বটদ্ৰা লাইভৰ বাতৰিৰ প্ৰভাৱ হাইডুবিৰ পৰা নিৰুদ্দেশ হোৱা মাদ্ৰাছাৰ ছাত্ৰ ঘূৰি আহিল ঘৰলৈ। যোৱা শুকুৰবাৰে মাদ্ৰাছাত অধ্যয়ন কৰি থকা ছাত্ৰ বটদ্ৰাৰ হাইডুবি গাঁৱৰ আমাৰ হামজাৰ পুত্ৰ সাহিল আহমেদ নিৰুদ্দেশ হৈছিল। বটদ্ৰা লাইভত বাতৰি পৰিৱেশন কৰাৰ ৩ দিন পিছতেই উদ্ধাৰ হৈ ছাত্ৰগৰাকীক পাই পৰিয়ালৰ লোকে কৃতজ্ঞতা জ্ঞাপন কৰে সংবাদ মাধ্যমক। আমি পুনৰবাৰ জনাইছোঁ, বটদ্ৰা লাইভৰ বাতৰিৰ প্ৰভাৱ হাইডুবিৰ পৰা নিৰুদ্দেশ হোৱা মাদ্ৰাছাৰ ছাত্ৰ ঘূৰি আহিল ঘৰলৈ। যোৱা শুকুৰবাৰে মাদ্ৰাছাত অধ্যয়ন কৰি থকা ছাত্ৰ বটদ্ৰাৰ হাইডুবি গাঁৱৰ আমাৰ হামজাৰ পুত্ৰ সাহিল আহমেদ নিৰুদ্দেশ হৈছিল। বটদ্ৰা লাইভত বাতৰি পৰিৱেশন কৰাৰ ৩ দিন পিছতেই উদ্ধাৰ হয় ছাত্ৰগৰাকীক পাই পৰিয়ালৰ লোকে কৃতজ্ঞতা জ্ঞাপন কৰে সংবাদ মাধ্যমক। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। মোৰ নাম হাছিব আহমেদ, মোৰ গাঁও হাইডুবি। মোৰ বন্ধু-বান্ধৱীৰ লগত গৈছিলোঁ গুৱাহাটীৰ পৰা টিকেট কাটি মালদাত টিকেট কাটিছোঁ। তাৰপাছত দুটা নামি পৰিছে গুৱাহাটী আৰু এটা কোচবিহাৰ নামিছে, আৰু মই আৰু মোৰ লগৰ এটা মালদা গৈছোঁ। মালদা নামি তাৰপিছত শুইছোঁ, ষ্টেচনত শুইছোঁ। তাৰপিছত ৰাতিপুৱা আকৌ ৮টা ট্ৰেইন ধৰি আহি পৰিছোঁ কোকৰাঝাৰৰ পৰা এদিন থাকি টিকেট কাটি আৰু গুৱাহাটী আহিছোঁ। গুৱাহাটীৰ পৰা চুপাৰ ধৰি নগাঁও আহিছোঁ, নগাঁৱৰ পৰা ঘৰত আহিছোঁ। কি হৈছিল, কি কাৰণে তুমি মাদ্ৰাছাৰ পৰা গুচি গৈছিল? মোৰ বন্ধু আছিল, বুজিছিল যাবলৈ গৈছোঁ। নমস্কাৰ, আসসালামু জনাইছোঁ। পিছত মই সংবাদ মাধ্যমত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা ২০ তাৰিখে মোৰ ল'ৰাটোৰ মৃত্যু হোৱাত মই ২৪ তাৰিখ সোনকালে ৯:৩০ বজাত আকৌ আমাৰ ঘৰত ঘূৰাই পাইছোঁ। তাৰ কাৰণে বহুত আমি সুখীয়া। মই এইটোৰ বিষয়ে বৰদোৱা থানাতো আমি এটা এজাহাৰ কৰিছিলোঁ, জাননী দিছিলোঁ, গোলাঘাট থানাতো এটা জাননী দিছোঁ। গতিকে সেই বিষয়ে আমি অসমবাসী ৰাইজৰ ওচৰত আমি খুব সুখী আৰু খুব সন্তুষ্ট। আমাৰ ল'ৰাটো যে আমি ঘূৰাই পাইছোঁ, তাৰ কাৰণে আমি বহুত সুখী আছোঁ।